অবৈধভাৱে বাংলাদেশীৰ ওলোৱা সোমোৱা চলি আছে। এওঁ আহিছিল ভাৰতীয় জোৱাই হ'বলৈ, পিছে ৰাইজে জোৱাইক আদৰাৰ সলনি ঠেলি হেঁচি থানা পোৱালেগৈ। ফেচবুকৰ জৰিয়তে চিনাকি হৈ গৌৰীপুৰৰ দাৰচৌকাৰ যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল বাংলাদেশৰ ফুলগজি পশ্চিম বসন্তপুৰৰ ঋত্বিক চন্দ্ৰ পালে। ফেচবুকৰ জৰিয়তে প্ৰেমৰ পাল তৰি উটি ভাহি থকাতকৈ প্ৰেমিকাৰ সৈতে একেখন ছালৰ তলত থকাৰ পৰিকল্পনা কৰিছিল পালে। সেই উদ্দেশ্যেই প্ৰেমিকাক গন্ধৰ্ব বিবাহ কৰোৱাৰ উদ্দেশ্যে ঋত্বিক চন্দ্ৰ পাল গৌৰীপুৰত উপস্থিত হৈছিলহি। গন্ধৰ্ব বিবাহৰ লগ্ন নোচোৱাকৈ নিশা প্ৰেমিকাক লৈ পলোৱাৰ সময়ত হয়তো ঘাত চন্দ্ৰ আছিল ঋত্বিক চন্দ্ৰ পালৰ। সন্দেহৰ ভিত্তিত ৰাইজে সোধা পোছা কৰাত ওলাল উৰহি গছৰ ওৰ। বাংলাদেশৰ জগবন্ধু পালৰ পুত্ৰ ঋত্বিক চন্দ্ৰ পাল। কথা খোলোচা হোৱাত ৰাইজে গতাই দিলে গৌৰীপুৰ আৰক্ষীক। এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ল'ৰাজনী যে আছিল আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে, এটা বোলে বাংলাদেশী বুলি ক'লে। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে, আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। এইপিনে বাংলাদেশী বিতৰণৰ অভিযানত থৰহৰি কম্পমান হৈছে দেশত অবৈধভাৱে থকা বিদেশী। পুনৰ কাছাৰত ৰাইজে আটক কৰিলে এদল বাংলাদেশী। কাছাৰৰ কাটিকৰাৰ হিলাৰাত ৰাইজে ধৰিলে শিশু মহিলাসহ 7 বাংলাদেশীক। এখন অটৰে হিলাৰা ৰেল ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়তে ৰাইজে সন্দেহবশতঃ আটক কৰে দলটোক। গুৱাহাটীৰ পৰা বাংলাদেশলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল দলটোৱে। দীৰ্ঘদিন অবৈধভাৱে ভাৰতৰ বিভিন্ন স্থানত থকা বাংলাদেশী দলটোৱে কাটিগড়া সীমান্তৰে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। পিছে ৰাইজৰ হাতত ধৰা পৰিল এই অবৈধ বিদেশীৰ দলটো। ধৃত বাংলাদেশীক ৰাইজে আৰক্ষীক চমজাই দিয়ে। এনেদৰে অবৈধ বিদেশীৰ ওলোৱা সোমোৱা আহ যাহ চলি আছে। প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ অবৈধ বাংলাদেশীৰ প্ৰসংগত ৰাইজ সজাগ হোৱাৰ উদাহৰণ এই দুটি ঘটনা। শিলচৰৰ পৰা আহাদুল আহমেদ আৰু ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট NKTV+।